ৰাতিপুৱাই আজি সপোন গাড়ীখন ৰাউণ্ড মুখত দেখা পালে, কিয়নো ইলেকশ্যন আছে। মানুহ আহিব বাট চাই থাকিলোঁ, কিন্তু কামত নিদিলে। বহুত আমনি লাগি গৈছে আৰু। ইয়াৰ ফাইনেলি মানুহখিনি পালে ৰাউণ্ড মুখৰ আটাইবিলাক। ইহঁতে জিকিব হাৰিব নাজানে, কিন্তু ইটোৱে সিটোৱে সেয়া সম্পূৰ্ণ আহিলে, দেখিছেনে? লাষ্টত চাওকচোন দাদা জিকাৰ পিছত কি মেহফিল হ'ল। আমি আহি পালোহি, পোৱাৰ পিছত আমাৰ গোটেই গাড়ীখনৰ মানুহখিনি নমালোঁ। যে যিজন পাৰ্টি জিকিছে ন, সেই পাৰ্টিজনৰ বৌয়ে জিকিছে, কিন্তু দাদাই আগৰ বছৰ ৱাৰ্ড মেম্বাৰ আছিলে, এইবাৰ বৌ হৈছে। দাদাৰ মুখেৰে শুনকচোন, কি দেখিছেনে? নদী পাৰ হ'বলগীয়া হয়। বাৰু এতিয়া আমাৰ দাদাৰ মুখেৰে শুনকচোন কি কয় কি নকয়, নহয় জানো? নক'ব আৰু। অনুভৱটো কেনেকুৱা জিকি লৈ? ভাল। দাদাহঁতৰ বৌ জিকিছে। প্ৰাক্তন ৱাৰ্ড মেম্বাৰ হয় ৮ নং ৱাৰ্ডৰ ৰাউণ্ডমুখ জিপিৰ। এইমতে প্ৰাক্তন এজনে দ্বিতীয়বাৰৰ বাবে বহুত কল্পনা কৰিবলগীয়া হয়। কিয়? কাৰণ এবাৰ ৱাৰ্ড মেম্বাৰ পোৱাৰ পিছত দ্বিতীয়বাৰৰ বাবে সহজ নহয়। কাৰণ কিয়? ৰাইজৰ সম্পূৰ্ণ সহযোগ লাগিব। তাকে সেইখিনি আপুনি পাইছে। আজি মোক হয়তো ৰাইজে মৰম দিছে আপোনাক। আজি মোক মৰম বহুত দিছে, বহুত ধন্যবাদ। ৰাইজৰ অনুভূতি মই কামনা কৰি মোৰ যিটো আজিৰ পৰা কৰ্তব্য 5 বছৰলৈ মই পালন কৰিম বুলি আপোনাৰ ওচৰত মই প্ৰাৰ্থনা জনালোঁ। থেংক ইউ। দাদাহঁতে নদী পাৰ হৈ যাব লাগিব, ইমান জটিল এটা সংগ্ৰাম কৰি যে ওলাই গৈছে, বহুত বহুত ধন্যবাদ। আমিও বহুত কষ্ট হ'ল, দাদাহঁতেও বহুত কষ্ট হ'ল। ফাইনেলি সকলো গৈছে, আমিও ঘৰা ঘৰি যাওঁ। দাদাৰ পৰা পইচা পাতি লৈ আমি যাওঁ। দাদা ভাল লাগিল। ধন্যবাদ। আপোনালৈ ধন্যবাদ থাকিলে, কাৰণ মই পৰৱৰ্তী পঞ্চায়ত নিৰ্বাচনত তেতিয়া মই বিজেপি হৈ ৱাৰ্ড সদস্য হৈ নিৰ্বাচিত হৈছিলোঁ। তাকে কামনা কৰি আপোনালোকৰ যোগেদি, মাধ্যম যোগেদি আজি মই ক'বলৈ পাই সুখী হৈছোঁ যে, কাৰণ নেক্সট আৰু এবাৰ মোৰ পত্নী পৰ্মিতা পাটগিৰি কুটুম যে আজি মোৰ নিচিনা ৮ নং ৱাৰ্ডত যে ৰাইজে অৰল প্ৰাৰ্থনা জনাই আজি মোক ইমান আগবঢ়াই দিছে, তাকে মই ৰাইজৰ পাৰৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।